কবিতার শিৰোনাম তোমাৰ অৰুণোদয় এইবাৰ মই হোৱাই দিম। কবি চাংকু নিৰঞ্জন বাবা। তোমাৰ অৰুণোদয় এইবাৰ মই হোৱাই দিম, চিন্তা নকৰিবা। মই জানো তুমি মোৰ অনুৰোধ ৰক্ষা কৰি তোমাৰ গোপন ভক্তি আমাৰ দাদাক দিছিলা। সেইবাবেই আমাৰ দাদা জিকিল। মই জানো তুমি দাদাৰ প্ৰতিদ্বন্দ্বীৰ চামচাজনলৈ পলাই গ'লেও তুমি মোকেই ভাল পাইছিলা। মই জানো দাদাক ভোট দিয়া নাই বুলি আমাৰ পাৰ্টিৰ মানুহে তোমাক অৰুণোদয় নিদিবলৈ বহুত চেষ্টা কৰিব। কিন্তু তুমি চিন্তা নকৰিবা, মই আছো। কিবা কাৰণত অৰুণোদয় নাপালেও মই গোপন সূত্ৰৰ পৰা খবৰ পাইছো যে এইবাৰ গৰমৰ বন্ধত শ্বিলং ভ্ৰমণ আঁচনি আহিব। সেই আঁচনিৰ অধীনত মই তোমাক হিতাধিকাৰী বনামেই। এইবাৰ আমি শ্বিলঙত পিকনিক খাব যাব পাৰিম। তেতিয়া তোমাক কোনেও একো ক'বও নোৱাৰিব। কিন্তু মনত ৰাখিবা, আঁচনিৰ কামত আমাৰ পাৰ্টিৰ অফিচলৈ আহিলে সন্মুখৰ পাণ দোকানীজনক মোৰ খবৰ নুসুধিবা। সি তোমাৰ চামচা হাজবেণ্ডজনক বাকীত শিখৰ দিয়ে। আৰু এটা কথা, এইটোৱেই তোমালৈ মোৰ শেষ অনুৰোধ। শ্বিলঙলৈ যোৱাৰ দিনা তুমি তোমাৰ বাচ্চাটোক ভুলতো মোক মামা বুলি মাতিবলৈ নিশিকাবা। মই কেতিয়াও তোমাৰ বাচ্চাৰ মামা হ'ব নোৱাৰো, কাৰণ আমাৰ সকলোৰে মামা এজনেই। ধন্যবাদ।